16 as amended from time to time is a constitutional safeguard provided to the hill tribes proper. It's been necessitated by the socio-cultural dissimilarities between the hill and plain tribes of the state caused by the physical environment prevalent in the hill areas and the natural characteristics of the hill tribes proper. The wide disparities between the hill and plain tribes in their stages of development still exist. Originally, the sixth schedule has been framed as a different sort of scheme exclusively for administration of the 6th Hills District of Assam, specified in Part A of the table appended to paragraph 20 of the 6th schedule, as it was first enacted with a provision application of application of the provision to Part B areas only. We have no objection against the extension of the provision to any tribes, any areas of the state, but we have strong objection against the state cabinet's decision to bring these two categories of tribes under one department, 6th Scheduled Areas Department. We, through the press appeal, Sri Sarbananda Sonowal, Chief Minister, to reconsider the decision to abolish Hill Areas Department. We also appeal Sri Sumranghang, HAD Minister, 4 other MLAs from the hill areas, and the KAC and the DHAC to raise their voice against the decision. Failure on the part of the state cabinet to reconsider its decision immediately, we would be compelled to recourse to full-scale agitation. Thank you. And the additional statement will be given by Mr. Rao. আৰু ইয়াৰ পিছত আমাৰ ডাঙৰীয়াই ইংৰাজত সকলোবিলাক কথা আমাৰ যিটো আজি প্ৰেছ কনফাৰেন্স আমি কৰিছোঁ এই উদ্দেশ্য সম্পৰ্কে গোটেইবিলাক বহলাই ক'লে মই এতিয়া অসমীয়াত ক'ব বিচাৰিছোঁ যে ষ্টেট কেবিনেট এদিনা 9 তাৰিখে কেবিনেট বহাইছিলে আৰু এই কেবিনেট মিটিঙত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ এইটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ওপৰত আৰু যিটো সিদ্ধান্ত নেকি তেওঁলোকে লৈছে কাৰ্বি আংলং ৰাইজ আৰু ডিমা হাছাওৰ ৰাইজৰ ইয়াৰ বিপৰীতে তেওঁলোকে গ্ৰহণ কৰিছে যিহেতু 50-60 বছৰ দশক ধৰি পেলাই 50-60 বছৰ ধৰি পেলাই যিটো HAD ডিপাৰ্টমেণ্ট আছিলে 60 পাছত HAD আগত TAD আছিলে ট্ৰাইবেল এৰিয়া ডেভেলপমেণ্ট মিনিষ্ট্ৰী আছিলে তাৰপিছত HAD কৰি 60 আজিৰ পৰা 50-60 বছৰ হ'ল ষ্টেট ছেক্ৰেটেৰিয়েটত এই ডিপাৰ্টমেণ্টটো অনুষ্ঠিত কৰা কিন্তু তেওঁলোকে এদিনা যিটো কেবিনেট ডিচিশ্যন লৈছে এইটো সম্পূৰ্ণ তেওঁলোকে নাইকিয়া কৰিছে আৰু নতুন নামাকৰণ কৰি পেলাই তেওঁলোকে এতিয়া 6th Scheduled Area Department তেওঁলোকে তাত গঠন কৰিছে গতিকে আমি CCU আৰু আমাৰ সহযোগী যিবিলাক দল সংগঠনবিলাক আছে ছাত্ৰ সংগঠনৰ পৰা আদি সামাজিক সংগঠনৰ পৰা আদি কৰি আমি ঘোৰ প্ৰতিবাদ কৰিছোঁ আমি কোনো পইণ্টে ইয়াক একচেপ্ট কৰিব নোৱাৰোঁ আজি যিটো ডিচিশ্যন লৈছে তেওঁলোকে একপক্ষীয়ভাৱে লৈছে এইটো ইউনিটেৰিয়ান ডিচিশ্যন না কাৰ্বি আংলং ৰাইজক ডিমা হাছাওৰ ৰাইজক তেওঁলোকে সুধিছে না আমাৰ ইলেক্টেড গভৰ্ণমেণ্ট আছে লোকেল গভৰ্ণমেণ্ট আছে কাউন্সিলক সুধিছে না ডিমা হাছাওৰ কাউন্সিলক সুধিছে গতিকে এইটো আমাৰ কাৰণে এইটো লাজজনক কথা কোনো পইণ্টে কাৰ্বি আংলং ৰাইজে আমি কেতিয়াও এইটো গ্ৰহণ কৰিব নোৱাৰোঁ তেওঁলোকে ইচ্ছামতে যিকোনো ইচ্ছামতে তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টে ডিচিশ্যন ল'ব আৰু ইয়াত কাৰ্বি আংলং ইম্প'জ কৰিব জাপি দিব এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ ইউ কেনট একচেপ্ট ইট আমি কেতিয়াও এইটো গ্ৰহণ কৰিব নোৱাৰোঁ এইটো দুগুৰু প্ৰমাণ কাৰ্বি আংলং ৰাইজৰ কাৰণে আজি HAD যিটো ডিপাৰ্টমেণ্ট তেওঁলোকে পাইছে এইটো দুগুৰু প্ৰমাণ তেওঁলোকে আমাক আণ্ডাৰষ্টিমেট কৰিছে
তেওঁলোকে যা তাক কৰিলে তেওঁলোকৰ কোটা নাই পুৰা আণ্ডাৰষ্টিমেট কৰিছে কাৰ্বি আংলং ৰাইজৰ কাৰণে আমি দুগুণ প্ৰতিবাদ কৰিছোঁ আৰু এইবিলাক ডিচিশ্যন ষ্টেট গভৰ্ণমেণ্টে যি কাৰ্বি আংলং ৰাইজৰ যিটো বিপৰীত যিটো লৈছে কাৰ্বি আংলং ডিমাচা হাছাৰ ৰাইজৰ আশাৰ যিটো বিপৰীতে তেওঁলোকে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এইবোৰ সিদ্ধান্তই আমাক ভাবিবলৈ বাধ্য কৰে আমাক ভাবিবলৈ বাধ্য কৰে যে এনেকুৱা পৰিৱেশ এনেকুৱা আচৰণ তেওঁলোকৰ যিটো ব্যৱহাৰ এইটো আমাক আমি চিন্তা কৰোঁ বাধ্য আমি অসমত থাকিম নে নাথাকে এতিয়া তেওঁলোকে সুযোগ আমাক এইটো সুযোগ নিদিলে অসমত আৰু আমি থাকিম বুলি সুযোগ নিদিলে এতিয়া অসমত থাকিবলৈ আমাক সুযোগ দিয়া নাই গতিকে আমি বাধ্য হৈছোঁ আমি অসমৰ পৰা আমি ত্যাগ কৰিবই লাগিব আমি অসম এৰিবই লাগিব we have no other option we have to separate completely from Assam we cannot survive in Assam অসমত আমি থাকিব নোৱাৰোঁ আমাৰ যিটো স্বকীয়তা আমাৰ যিটো বৈশিষ্ট্যবিলাক আছে আজি we are his tribe আমি his tribe এইটো আমি গৌৰৱৰ কথা this is our pride তেওঁলোকে নাইকিয়া কৰিছে in Assam there are 3 his district অসমত যে হিল এৰিয়া আছে এইটো আজি নাইকিয়া কৰিছে ৰাজনৈতিকভাৱে আমাক নাইকিয়া কৰিব বিচাৰে ডাইলুট কৰিব বিলুপ্ত কৰিব বিচাৰিছে তেওঁলোকে এইটো এটা ডাঙৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছে ওটা আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি সহ্য নকৰোঁ আমি কেতিয়াও সহ্য নকৰোঁ we cannot remain a silent spectator তাৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অসমত আৰু থকা কোনো যুক্তিযুক্ততা নাই there is no justification to remain in Assam in near future কোনো justification নাই আমি যাহা তাই ইম্পোজ কৰিব all provisions all act যিমান আছে লবিলাক আছে নতুন ষ্টেট এক কৰি পেলাই নতুন আইন তেওঁলোকে বনাই পেলাই আমাক জাপি দিছে আৰু 6 শিডিউল আজি নাইকিয়া কৰিছে 6 শিডিউল is dying nothing now no more workable আজি এনেকুৱা পলিটিকেল সাপ্ৰেছ কৰিছে তে কাৰ্বি আমি সাৰ্ভাইভ কৰিব নোৱাৰোঁ অসমত that's why এইটোৰ কাৰণে আপোনালোকে কৈছে that's why the Meghalaya the Mizoram the Nagasiko they parted away from Assam why 1960 তেওঁলোকে ৰোমানী স্ক্ৰিপ্ট তেওঁলোকে জাপি দিছিলে চৰি অসমীয়া তেওঁলোকে লিপি তেওঁলোকে জাপি দিছে তাৰপৰা স্পাৰ্ক হৈ গ'ল তাৰ কাৰণে হিলছ ষ্টেট ডিমাণ্ড কমিটি হৈ গ'ল কেপ্টেইন ৰিয়ান চাম্বাৰ টি মিনিষ্টাৰ ৰিজাইন কৰিলে এণ্ড দে নেভাৰ লুক বেক এগেইন তেওঁলোকে পিছ নাচালে আজি মেঘালয় হৈ গ'ল আজি ছেইম তেওঁলোকে আজি মিষ্টেক কৰিব বিচাৰিছে অসম গভৰ্ণমেণ্ট আজি মিষ্টেক কৰিব বিচাৰিছে গতিকে এনেকুৱা ৰাজনৈতিক আচৰণ মানুহক আঘাত কৰে আঘাত আনিছে আমাৰ কাৰ্বি আংলং ৰাইজৰ যি চেণ্টিমেণ্ট আছে যি আমাৰ আশা আকাংক্ষা আছে এইবিলাক তেওঁলোকে মহিমূল কৰিছে ইটছ হাৰ্ট ভেৰি মাছ এইটো সহ্য নকৰে একচেপ্ট নকৰে আৰু আমি ইয়াত ক'ব বিচাৰিছোঁ যে তাত চুমৰঙা নিজে কেবিনেট মিনিষ্টাৰ ইজ দ্য head of the HAD where is he is ক'ত আছিলে cabinet meeting on নিশ্চয় আছে he was very much present in the meeting in the cabinet meeting why is not opposing কিয় অপোজ কৰা নাই তেওঁৰ সাহস নাই তেওঁৰ মাত নাই তেওঁৰ লাজ পাব লাগে আজি মই কুণ্ঠাবোধ কৰা নাই এইবোৰ ভিজামিকুৰিৰ দৰে আমাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ আমাৰ MLA অকল এগুলো অবগত হয়নি নয় whether you are informed or not or you are keeping in doubt আপোনালোকৰ অজানিতে এইবিলাক হৈছে নেকি we have to reply before the people of কাৰ্বি আংলং ৰাইজৰ আগত তেওঁলোকে এই গোটেইবিলাক উত্তৰ দিব লাগিব এইকাৰণে ইয়াৰ প্ৰতিবাদত আৰু আমি কৈছোঁ আমি নাথাকোঁ অসমত আমাৰ ভাষা সংস্কৃতি আমাৰ ৰাজনৈতিক আকাংক্ষা সামাজিক আকাংক্ষা সকলো আকাংক্ষা অসম চৰকাৰে
পূৰণ কৰিব নোৱাৰে আৰু এটা এটাকৈ আমাৰ অধিকাৰবিলাক কাঢ়ি লৈছে গতিকে অসমত আৰু থাকিব নোৱাৰোঁ অসমৰ পৰা আমি যাম আমাক কমপ্লিটলি ছেপাৰেট ষ্টেট দিব লাগিব তেওঁলোকে এখনে সত্ন নোহোৱাকৈ কাৰ্বি আংলং ৰাইজক অসমৰ পৰা তেওঁলোকে কৰিব নোৱাৰে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু ইমিডিয়েটলি টু টেক বেক ইয়ৰ ডিচিশ্যন যিহেতু তেওঁলোকে এবলিছ কৰিছে যদি ইমিডিয়েটলি ষ্টপ কৰক অন্যথা কাৰ্বি আংলং ৰাইজে কেতিয়াও ক্ষমা নকৰে ৰাজনীতিবা আমি ক্ষমা নকৰোঁ কাকো আমি ক্ষমা নকৰোঁ ইয়াৰ পলিটিকেল লিডাৰবিলাক যি পাৰ্টি নেকি ইয়াক উপস্থ কৰে তাক আমি ক্ষমা নকৰোঁ আমি সংগঠিত কৰিম পিপল অফ কাৰ্বি আংলং একেটা আৱাজে হ'ব একেটা কণ্ঠ হ'ব তাক আমি অপোজ কৰিম উইল অপোজ টু দ্য নেম এইটো কাকা এইটো কথা আমি আৰু সুদৰি কৰিছোঁ ভোট চেণ্টিমেণ্টৰ কথা তেওঁলোকে ৰাজনৈতিকভাৱে ডাঙৰ যন্ত্ৰ আমাক মহিমূল কৰিব বিচাৰিছে দ্য এক্সিষ্টিং অফ হিল এৰিয়াছ অফ আছাম এইটো আজি নাইকিয়া কৰিব বিচাৰিছে এইটো সহ্য কৰা নহ'ব থেংক ইউ তাৰ প্ৰতিবাদত অহা কালি ৰাতিপুৱা 5 বাজিৰ পৰা 10 ঘণ্টা 3 বাজিলৈকে 4 বাজি নাযাওঁ 3 বাজিলৈকে 5 AM to 3 PM লৈকে আমি বন্ধ কৰিছোঁ আৰু এই বন্ধৰ পৰা we have exempted all essential commodities আৰু KYM যিবিলাক এক্টিভিটিছ তাত চলি থাকিব এইবিলাক এক্সাম কৰা হ'ব এইটোৱে আমাৰ তৰফৰ পৰা হেৰি কৰিছোঁ আৰু আমি এটা কাৰ্বি আংলং কাউন্সিল আৰু ডিমা হাছাও কাউন্সিলৰ এটা আমি আহ্বান জনাইছোঁ সেইটোৱে তেওঁলোকে ইয়াৰ প্ৰতিবাদ জনাব লাগে আৰু তেওঁলোকে দিছপুৰত গৈ হেঁচা প্ৰয়োগ কৰিব লাগিব অন্যথা তেওঁলোকেও বিপদত পৰিব এইটোৱে কৰোঁ কাৰ্বি আংলং ডিমা হাছাও